বন্ধুসকল আৰু এটা নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি আজি তিনিজন আহিলোঁ আজি শংকৰ সংঘলৈ আহিলোঁ আৰু শংকৰ সংঘ অধিৱেশনত আমি এতিয়া বৰ্তমান বাহিৰলৈ আছোঁ বাহিৰত আৰু আপোনালোকক দেখুৱাম ভিডিঅ'ৰ কিছু দৃশ্য আৰু শেষলৈ বনি থাকক নে কি কোৱা তাৰপিছত ইয়াত কি চলি আছে কেনেকুৱা ধৰণৰ কি জেগাবিলাকত কি হৈ আছে আচলতে মই প্ৰথম ইয়ালৈ আহিছোঁ এতিয়া তো আগতে আহি ফুৰি যোৱা নাই মোৰ ঘৰ গোলাঘাট আৰু যিডোখৰ জেগা হৈছে এইটো আমাৰ চুকাফা যোৰহাট ডিষ্ট্ৰিক্টৰ চুকাফা ওচৰতে মবন্ধা এৰালতলি পথাৰত দেখাওঁ বুলি আহিলোঁ আৰু আমি আৰু আপোনালোক দেখা পাইছে এই যি মূল ভোজনালয় যি লাইনকৈ শাৰী লৈ ৰৈ থকা লোকসকল এই যি টেণ্ট দি থকা আছে এই টেণ্টৰ ভিতৰতে একেলগতে ৫,০০০ লোক একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব আৰু আপোনালোকক দেখুৱাইছোঁ ছাইডৰ পৰাই ইমান দীঘল লাইন ইমান দীঘল শাৰী ইয়াত কিমান সংখ্যক মানুহ আছে কাউণ্ট কৰিব নোৱাৰি যিহেতু এবাৰত মানে আপোনাৰ ৫,০০০ লোক আহাৰ গ্ৰহণ কৰিব পাৰিব খানা খাব পাৰিব তো এয়া ভিডিঅ'টো মই আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ এইবিলাক একোটা শিবিৰ যিসকল লোক ইয়াত বহুত দূৰণিবতীয়া জেগাৰ পৰা আহি ইয়াতে ৰাতিটো থাকিবৰ কাৰণে এইটো ব্যৱস্থা কৰি দিয়া হৈছে